আমি ইতিমধ্যে আমি সকলে কৈছিলোঁ ধাৰণা কৰিছিলোঁ যে বিহাপুৰত এইবাৰ আমাৰ অভূতপূৰ্ব এটা ৰেকৰ্ড কৰিব গৈ আছে আৰু এই কথাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কৈ আহিছিলোঁ আমাৰ চেণ্ট্ৰেল নেতৃত্বই কৈ আহিছিলে যে আমাৰ এইবাৰ বিহাৰত এটা অভূতপূৰ্ব সাফল্য আমি NDA পাবলৈ সক্ষম হ'ম আৰু ইতিমধ্যে দেখিছে যে আমাৰ এতিয়া বৰ্তমান 11:30 এতিয়া 193খন আসনত আমি NDA এইবাৰ বিহাৰত লিড লৈ আছোঁ আৰু এইটো এটা চুনামি বুলি ক'ব পাৰি চুনামি বিৰোধী সম্পূৰ্ণ বিধ্বস্ত হৈছে আৰু এইটোৱে প্ৰমাণ কৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বিহাৰবাসীৰ ৰাইজ তথা ভাৰতবাসীৰ ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আছে যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক সম্পূৰ্ণ নেতৃত্ব দি সম্পূৰ্ণভাৱে আগুৱাই লৈ গ'ল বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিছে আৰু ইতিমধ্যে বহু পাৰ্চেণ্টেজ ৱাইজ তেওঁ বহু পৰিমাণে তেওঁ ছাকচেছ হৈছে সেইজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতবাসীৰ বিশ্বাস আছে অকল বিহাৰে নহয় অনাগত যি নিৰ্বাচন আছে 5খন ৰাজ্য 2026 নিৰ্বাচনত তাতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিছন 100+ এই 100+ আমি বিজেপিয়ে সদায় তথ্যৰ ভিত্তিত কথা কওঁ আৰু এই তথ্য যি কওঁ সেই তথ্য ফলি আহিছে আৰু অসমতো যি আমি 100 কৈ আহিছোঁ এই 100 আমাৰ এইবাৰ মিছন আমাৰ ছাকচেছ হ'ব অসমত কিয়নো অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষত আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পক্ষত আছে আৰু সেইকাৰণে বিহাৰৰ নিৰ্বাচনে এইটো প্ৰমাণ কৰিলে যে আমি অসমত যিটো কৈ আহিছোঁ যে মিছন 100+ তাতো আমি ছাকচেছফুল হ'বলৈ সক্ষম হ'ম আৰু আমি বিহাৰবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ভাৰতবাসী ৰাইজক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ বিহাৰত যি উন্নয়ন বৰ্তমান অব্যাহত আছে NDAৰ আমাৰ চৰকাৰৰ সেই উন্নয়ন আৰু অধিক উন্নয়ন হ'ব আৰু নিশ্চয়কৈ বিহাৰবাসী ৰাইজৰো সেইটোৰ ওপৰত বিশ্বাস আছিলে সেই কথাটোৰ ওপৰত আৰু সেইকাৰণে বিহাৰবাসী ৰাইজে এইবাৰ একেবাৰে ঢালিবাকি দিয়া বুলি ক'ব পাৰি ঢালিবাকি অভূতপূৰ্ব এটা ৰেকৰ্ড স্থাপন কৰি এইবাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটক এইবাৰ আকৌ চৰকাৰ গঠন কৰিবলৈ ৰাহুল গান্ধীয়ে কিন্তু বিহাৰত কুচুৰিৰ অভিযোগ আনিছিলে নিজকে কোনো কাম নিদিয়ে আপোনালোকে জানে যে এইটো কংগ্ৰেছৰ নতুন কথা নহয় যিখন ৰাজ্যত তেওঁলোকে জিতে তাত EVMও বেয়া নহয় ভোট চুৰিও নহয় আৰু যিখন ৰাজ্যত আমি ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হওঁ সেইখন ৰাজ্যত EVM বেয়া বুলি ক'ব বা ভোট চুৰি অভিযোগ এনেকুৱা ধৰণৰ এইটো নতুন কথা নহয় তেওঁলোকে এটাই কথা যে ৰাহুল গান্ধী ডাঙৰীয়াকে আহ্বান জনোৱা নাই মই প্ৰত্যেকজন নেতাকৰ্মীক আহ্বান জনাইছোঁ যে তেওঁলোকে ৰিয়েলিটিত থাকক যে কংগ্ৰেছক ইতিমধ্যে তেওঁলোকৰ ভুলৰ কাৰণে ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে আৰু সেইটো কাৰণে তেওঁলোকে সেই যিটো তেওঁলোকৰ ভুল সেই ভুলটো তেওঁলোকে এনালাইচিছ কৰাটো দৰকাৰ তাকে নকৰি যদি তেওঁলোকে EVM বেয়া হোৱা বুলি কয় ভোট চুৰি বুলি কোৱা হয় এইটো তেওঁলোকৰ কথা কিয়নো তেওঁলোকৰ নহ'লে ভুলৰ শুধৰণি নহ'ব